হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু ডিফেন্স জিকে ইউটিউব চেনেল। ফ্ৰেণ্ডসকল যিসকলে মোৰ চেনেলটো নতুন চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ফ্ৰেণ্ডছ আজি মই আলোচনা কৰিম 12টা ইম্পৰ্টেণ্ট কুৱেশ্যন জেনেৰেল নলেজৰ ওপৰত। ফ্ৰেণ্ডসকল আপুনি যদি কোনোবা এটা ডিফেন্সৰ চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এই 12টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। ফ্ৰেণ্ডসকল এনেকুৱা ধৰণৰ কুৱেশ্যন 12টা মই লৈ আহিছোঁ। এই কুৱেশ্যনবোৰ প্ৰায়ভাগ এক্সামতেই আহি থকা দেখিবলৈ পোৱা যায়। ফ্ৰেণ্ডছ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে প্ৰথমৰ পৰা শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ মনোযোগ সহকাৰে ভিডিঅ'টো চাই থাকিব। ফ্ৰেণ্ডসকল আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, তলৰ কোনটোক ৰঙা গ্ৰহ বুলি কোৱা হয়? শুক্ৰ, মঙ্গল, বৃহস্পতি, বুধ। গতিকে ফ্ৰেণ্ডছ ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, ইনক্লাব জিন্দাবাদ শ্লোগানটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। লোকমান্য তিলক, বীৰ সাভাৰকাৰ, চন্দ্ৰশেখৰ আজাদ, ভগত সিং। গতিকে ফ্ৰেণ্ডসকল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ভগত সিং হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, বিক্ৰম সাৰাভাই স্পেচ ষ্ট'ৰ ক'ত অৱস্থিত? হায়দৰাবাদ, তিৰুৱনন্তপুৰম, কলকাতা, মুম্বাই। এনেকুৱা ধৰণৰ কুৱেশ্যন SSCৰ বাবে বহুত ইম্পৰ্টেণ্ট। SSC তাৰপিছত ইণ্ডিয়ান আৰ্মি। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, তিৰুৱনন্তপুৰমত অৱস্থিত বিক্ৰম সাৰাভাই স্পেচ ষ্ট'ৰ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? জাকাৰ্টা, মনিলা, টকিঅ', ছাংঘাই। গতিকে ফ্ৰেণ্ডসকল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, এছিয়ানৰ মুখ্য কাৰ্যালয় জাকাৰ্টাত অৱস্থিত। ফ্ৰেণ্ডসকল আপুনি চাওক ইয়াৰে 12টা কুৱেশ্যনৰ কেইটা কুৱেশ্যনৰ শুদ্ধ উত্তৰ দিব পাৰে। যদি 9টা দিব পাৰিছে তেতিয়াহ'লে আপোনাৰ প্ৰিপাৰেশ্যন ভালে হৈ আছে। কুৱেশ্যন নম্বৰ 5 দিয়া আছে, মহাত্মা গান্ধীৰ জৰিয়তে সম্পাদিত কৰা তলৰ কোনটো সমাচাৰ পত্ৰ? নৱজীৱন, কেশৰী, মাৰাঠা, গুজৰাট টাইমছ। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, নৱজীৱন। ফ্ৰেণ্ডসকল কোনোবা এটা স্পেলিং ভুল হ'ব পাৰে, তাৰ বাবে যাতে মাইণ্ড নকৰে, কাৰণ অসমীয়া কীবোৰ্ডত লিখোতে এনেকুৱা হয়েই। কুৱেশ্যন নম্বৰ 6 দিয়া আছে, হিন্দুস্তান এৰোনটিক্স লিমিটেড কিহৰ বাবে বিখ্যাত? ইঞ্জিনিয়াৰিং উদ্যোগৰ বাবে, ৰাসায়নিক উদ্যোগৰ বাবে, কম্পিউটাৰ উদ্যোগৰ বাবে, বায়ুয়ান উদ্যোগৰ বাবে। এইটো বায়ু হ'ব লাগিছিলে, বায়ুয়ান উদ্যোগৰ বাবে। গতিকে ফ্ৰেণ্ডসকল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, বায়ুয়ান উদ্যোগৰ বাবে বিখ্যাত হিন্দুস্তান এৰোনটিক্স লিমিটেড। কুৱেশ্যন নম্বৰ 7টো চাওঁ। কুৱেশ্যন নম্বৰ 7 দিয়া আছে, ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মানটো কি? পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন। গতিকে ফ্ৰেণ্ডসকল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, একেবাৰে চিম্পল প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন, ভাৰত ৰত্ন হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 8 দিয়া আছে, বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইন্দিৰা গান্ধী, শ্ৰীমাভো বন্দৰনায়ক, লুলা ডিচিলভা, থেৰেছা মে। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, শ্ৰীমাভো বন্দৰনায়ক আছিল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 9 দিয়া আছে, ভাৰতৰ ৰাষ্ট্ৰপতি ভৱন কোন ডিজাইন কৰিছিল? মানে কোনে ডিজাইন কৰিছিল হ'ব লাগিছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা। এডউইন লুটিয়ন্স, নিকোলাছ এডৱৰ্ড তাৰপিছত দি আছে 2 নম্বৰ অপশ্যন CV ৰমন। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ভাৰতৰ ৰাষ্ট্ৰপতি ভৱন এডউইন লুটিয়ন্সে ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনৰ ডিজাইন কৰিছিল। কুৱেশ্যন নম্বৰ 10 দিয়া আছে, আধুনিক সময়ৰ ঋষি বুলি কাক জনা যায়? স্বামী বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস, MK ৰানাডে, BG তিলক। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, স্বামী বিবেকানন্দক আধুনিক সময়ৰ ঋষি বুলি জনা যায়। এওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপেও পালন কৰা হয়। কুৱেশ্যন নম্বৰ 11 দিয়া আছে, আমেৰিকাৰ ৰাষ্ট্ৰপতি কোনটো পাৰ্টিৰ লগত জড়িত? ৰিপাব্লিক পাৰ্টি, পিছ পাৰ্টি, ডেম'ক্ৰেটিক পাৰ্টি, গ্ৰীণ পাৰ্টি।
গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ ৰিপাব্লিক পাৰ্টিৰ লগত জড়িত আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৰিপাব্লিক পাৰ্টিৰ লগত জড়িত আৰু তেওঁ হ'ল 45তম ৰাষ্ট্ৰপতি কুৱেশ্যন নম্বৰ 12 দিয়া আছে ৰাণীগঞ্জ কয়লাক্ষেত্ৰ ক'ত অৱস্থিত বিহাৰ উৰিষ্যা পশ্চিম বেংগল মধ্যপ্ৰদেশ গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি ৰাণীগঞ্জ কয়লাক্ষেত্ৰ পশ্চিম বেংগলত অৱস্থিত সো ফ্ৰেণ্ডসকল 12টা কুৱেশ্যন শেষ হৈ গ'ল ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব